ভাল কাম কৰিলে এনেও মানুহে এপ্ৰিচিয়েট কৰে। ৰাস্তা কুকুৰে ভুগিলে হাতে ঘূৰি নাচায়তো। মোৰ আজি এইটো কথা অতনুদা ক'লৈ গ'ল? নোৱাৰে, বহি থাকিব নোৱাৰে। হঠাৎ আছে হঠাৎ নাই ন। এটা টুইষ্ট আছে দেই, টুইষ্টটো বুজিব লাগে। টুইষ্টটো কৈ আছোঁ, হাত চাপৰি এবাৰ। পৱন কাঞ্জনে আমাৰ চিনেমাখনত এখন থানাৰ OC-ৰ কেৰেক্টাৰটো কৰিছে। পৱন কাঞ্জন খুব ভাল এক্টৰ, এতিয়ালৈকে আপোনালোকে চিনেমাত দেখা নাই, কিন্তু বাস্তৱ সত্যটো হ'ল পৱন কাঞ্জন সঁচাকৈ এখন থানাৰ OC হয়। বৰ্তমান বিশ্বনাথ থানাৰ OC হয়। বিশ্বনাথ থানাৰ OC-য়ে আমাৰ চিনেমাখনত OC-ৰ কেৰেক্টাৰ কৰিছে। আৰু পৱনে আচলতে পুলিচত জইন কৰাৰ পূৰ্বে খুব ভাল এক্টৰ আছিল। এসময়ত মোৰ নাটক পৱনে কৰিছিল, কিন্তু পিছত পুলিচত জইন কৰি পুলিচ বিষয়া হৈ থাকে। মোক যিহেতু এজন সঁচা পুলিচ, তেওঁলোকৰ অবিহনে মই একো নহয়। সি ভটকাৰ টি চাৰ্ট পিন্ধি ইমান pásame, ¿verdad?